Actually, মই দীপঙ্কৰছ বেডমিণ্টন একাডেমি প্ৰথমতে আৰম্ভ কৰোঁ 2015ত মুম্বাইত। তাৰপিছত আমি লাহে লাহে এক্সপেণ্ড কৰি গৈ থাকোঁ। আমি ছেকেণ্ডখন একাডেমি জালন্ধৰত কৰিছিলোঁ আৰু থাৰ্ড আমি পুনেত কৰিছোঁ। এতিয়া অসমত যিহেতু মোৰ জন্মস্থান গুৱাহাটী, মই গুৱাহাটীত কৰাৰ চেষ্টা কৰিছিলোঁ জানুৱাৰী মাহত। সেই একাডেমিখন কৰিব যাওঁতে অলপ বাধা পালোঁ, তো সেইকাৰণে তেতিয়া তাত কিছু আপাৰ আছামৰ পেৰেণ্টছ যিকেইজন মানে সেই একাডেমিত মানে এনৰোল কৰিব ওলাইছিলে, তেখেতসকল মোক ক'লে যে আপুনি ডিব্ৰুগড়ত আহক, আপুনি তাত মানে ফুল ছাপোৰ্ট পাব একাডেমি কৰাৰ কাৰণে। সেয়েহে মই ডিব্ৰুগড়ত অহাৰ চিন্তা কৰিছিলোঁ আৰু most importantly ইয়াতে অলৰেডি আপাৰ আছাম শ্বাটলাৰ্ছ একাডেমি চলি আছিলে, তেখেতসকলৰ লগত যোগাযোগ হ'ল আৰু সিহঁতৰ লগত আমি চুক্তি কৰি পেলাই বেডমিণ্টন একাডেমিখন লঞ্চ কৰিবলৈ ওলাইছোঁ। আৰু সেই একাডেমিখনত আমি মানে ষ্টেট অফ দ্য আৰ্ট ফেচিলিটি আমি কৰাৰ চেষ্টা কৰি আছোঁ। যেনে তাত উডেন ফ্ল'ৰিং, মানে মষ্ট মডাৰ্ণ উডেন ফ্ল'ৰিং হ'ব, তাৰ ওপৰত ব্ৰেণ্ডেড চিন্থেটিক কোৰ্টছ আমি পাতিম আৰু মডাৰ্ণ জিম তাত থাকিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট হ'ল আমি ফৰেন কোচ আনিম তাত। ফৰেন কোচ আনি পেলাই মষ্ট মডাৰ্ণ ফেচিলিটি, মষ্ট মডাৰ্ণ কোচিং আমি তাত কৰিবলৈ ওলাইছোঁ। 30th এপ্ৰিলত আমাৰ ইনগ্ৰেশ্যন। আপোনালোকৰ সকলৰ সহযোগিতা আমি কামনা কৰিছোঁ। মোৰ প্ৰথমখন একাডেমি আছিলে মুম্বাইত, দ্বিতীয়খন জালন্ধৰত আৰু তৃতীয়খন হ'ল পুনেত চলি আছে। অসমত এইটো প্ৰথম। অসমত মই আগতো চেষ্টা কৰিছোঁ, তেনেকুৱা ছাপোৰ্ট পোৱা নাছিলোঁ, কিন্তু এইবাৰ ডিব্ৰুগড়ত আহি পেলাই মই যিটো ছাপোৰ্ট পাইছোঁ, মই সঁচাকৈ খুব আনন্দিত যে মই মোৰ জন্মস্থানত মই কিবা এটা কৰিবলৈ সক্ষম হৈ আছোঁ। মোৰ ডিব্ৰুগড়বাসী ৰাইজক এটাই মোৰ ৰিকুৱেষ্ট যে আমি যিটো ফেচিলিটি প্ৰভাইড কৰিবলৈ ওলাইছোঁ, সেই ফেচিলিটিখিনি আপোনালোক যদি একচেপ্ট কৰি লয়, মানে আপোনালোক লাভান্বিত হ'ব। আৰু আমি মানে ষ্টাৰ্টিঙত যিটো কৰি আছোঁ, আপোনালোকৰ ছাপোৰ্ট যদি পাওঁ, আমি ইয়াৰ মানে বিশ্বস্তৰীয় ফেচিলিটি আমি ইয়াত লৈ আহিবলৈ সক্ষম হ'ম। আপোনালোকৰ ছাপোৰ্টটোৱে খালি দৰকাৰ।